আজি আপোনালোকে দেখা পায় যে এই বছৰ কলেজসমূহত 2,24,399 গৰাকী প্ৰাৰ্থী আবেদন কৰাৰ পিছত এই সমৰ্থ পৰ্টেলৰ জৰিয়তে আমি 85.2% ষ্টুডেণ্টক আমি এডমিশ্যন দিব পাৰিলোঁ। এতিয়া ইয়াৰ দূৰগামী ফলাফলটো চাওক। আগতে ষ্টুডেণ্টসকলে বি বৰুৱা কলেজত এডমিশ্যন ল'ব, কটনত এডমিশ্যনৰ কাৰণে অপেক্ষা কৰিব। কটনত এডমিশ্যন পোৱাৰ পিছত বি বৰুৱাৰ ছিটটো এৰি দিব। বি বৰুৱা কলেজত যোগ্য প্ৰাৰ্থীজন বঞ্চিত হ'ল, তেওঁ ছিট নাপালে। এতিয়া আমাৰ অসমৰ ছাত্ৰ সমাজৰ প্ৰতি যিটো দায়বদ্ধতা যে মেক্সিমাম ল'ৰা ছোৱালীয়ে প্ৰথম দ্বিতীয় আবেদনত ছিট পাওক, যাতে আমি অসমত জিআৰ জেনেৰেল এনৰোলমেণ্ট ৰেচিঅ' আমি বঢ়াব পাৰোঁ। প্ৰথম নামভৰ্তি কৰোঁতে যেতিয়া ছাত্ৰ ছাত্ৰীজন বিমুখ হয় আৰু পিলাৰ টু পষ্ট ইখন কলেজৰ পৰা সিখন কলেজলৈকে তেওঁ দৌৰিবলগীয়া হয়, ডেফিনেটলি হি অৰ চি উইল বি ডিছকাৰেজ। কিন্তু আজি সমৰ্থ পৰ্টেলটো থকাৰ কাৰণেই আমি ঘৰত বহি চাব পাৰোঁ যে এইখন কলেজত মোৰ আজি এডমিশ্যন হ'ব বা নহ'ব। আৰু ফাইনেলি আমি এটা সুবিধা দিওঁ স্পট এডমিশ্যন, যাৰ জৰিয়তে ৰেচিডিউৰী এডমিশ্যনখিনি আমি ল'ব পাৰোঁ। আজি আপোনালোকে চাওক, যি টকা পইচা আপোনালোকে 31 মাৰ্চত পালেহেঁতেন, আজি আপোনালোকে 10 জুলাইত এই টকা পইচাটো পাব সক্ষম হৈছে, কলেজখিনি ভালকৈ চলিব। আৰু এই ক্ৰেডিটটো মই নলওঁ, কাৰণ মইতো এনেও 31 মাৰ্চত টকাটো দিবই লাগিলহেঁতেন। ক্ৰেডিট আমি ল'লোঁ 16-17 যে আমি বিনামূলীয়া এডমিশ্যন দিলোঁ। কিন্তু এইবাৰ টকা পইচাখিনি যদি ইন টাইমত পোৱাৰ কাৰণে কাবাক আমি ক্ৰেডিট দিব লাগিব, টেকন'লজি আৰু সমৰ্থ পৰ্টেলক দিব লাগিব। যে আজি তাৰ কাৰণে এখন মহাবিদ্যালয়ে 80 লাখ 90 লাখ টকা যি আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা পাব লাগিলহেঁতেন, আজি আপোনালোকে টকা পইচাখিনি পালে। সুন্দৰভাৱে পেমেণ্ট গেটৱেত একাউণ্টিং হ'ল, কিমান ল'ৰা কিমান পইচা, এখন কলেজত বছৰি নামভৰ্তিৰ কাৰণে কিমান টকা আহে, কি আহে, আজি গোটেইটো এটা স্বচ্ছতাৰ মাজলৈকে গুচি গ'ল। আজি সমৰ্থ পৰ্টেলৰ কাৰণে পূব কামৰূপ কলেজত এডমিশ্যনৰ পৰা ষ্টুডেণ্টৰ কিমান টকা আহে, এতিয়া DPI RTI এখন কৰিলেও আমি উত্তৰ দিব পৰা হ'লোঁ। আগতে ইট ৱাজ অপেক, কোনেও নাজানিছিল। গভৰ্ণিং বডীক কিবা এটা কৈছিলে, নাই কোৱা, কিন্তু এতিয়া গোটেইটো ট্ৰান্সপাৰেঞ্চি হৈ গ'ল। আৰু ট্ৰান্সপাৰেঞ্চিৰ লাভটো কোনে পালে? কলেজখিনিয়ে পাবলৈ সক্ষম হ'ল। এতিয়া আমি ঠিক কৰিছোঁ যে কুৱেটৰ পিছত আৰু এটা এডমিশ্যন হ'ব। আৰু এটা এডমিশ্যন হোৱাৰ লগে লগে 10 ছেপ্টেম্বৰত আমি কুৱেটত যিখিনি বিনামূলীয়া এডমিশ্যন দিলে তাৰ পইচাখিনিও আমি 10 ছেপ্টেম্বৰত আপোনালোকক উভতাই দিম। তাৰ পিছত আপোনালোকে 3rd ছেমিষ্টাৰ আৰু 5th ছেমিষ্টাৰত আপোনালোকে বিনামূলীয়া এডমিশ্যন দিব। যিদিনাখনে সমৰ্থ পৰ্টেলত বিনামূলীয়া এডমিশ্যনৰ প্ৰক্ৰিয়া লাষ্ট ডেট পাৰ হ'ব, তাৰ 10 দিন পিছত আমি তাৰো পইচা উভতাই দিম। এই গোটেই শৃংখলিত ব্যৱস্থাটোক আমাৰ সুধী সমাজ, শিক্ষক সমাজে সদায়ে পজিটিভলি মানুহৰ আগত ক'ব লাগে, কাৰণ পজিটিভ কামৰ স্পন্দন পজিটিভলি সমাজৰ মাজত যাব লাগে। যেতিয়া অসমত এই ধৰণে এডমিশ্যন হোৱা বুলি গম পালে, বিহাৰ আৰু গোৱাৰ পৰা এডুকেশ্যন মিনিষ্টাৰসকল অসমত দৌৰি আহিছে চাবৰ কাৰণে যে অসমত কেনেকৈ এটা সুন্দৰভাৱে পৰ্টেলৰ জৰিয়তে লাখ লাখ ষ্টুডেণ্টক কলেজত নামভৰ্তি কৰিব পৰা হ'ল। যিটো অসমৰ বাবে গৌৰৱৰ ক্ষণ, সেইটো আমি ইয়াতে খিচিৰি পকাই ইয়াক আমি এটা অন্য ৰাস্তাত লৈ গ'লোঁ। আপোনালোকে কাবাক এপইণ্টমেণ্ট দি থৈছে কলেজত উইদাউট ফলোয়িং গভৰ্ণমেণ্ট ৰুলছ এণ্ড ৰেগুলেশ্যন, তেওঁলোকে 1 তাৰিখে আহি আপোনালোকক দিগদাৰি কৰে। চ' আপোনালোকৰ নেপটিজিমটোৰ কাৰণে ডোন্ট পুট গভৰ্ণমেণ্ট ইন ট্ৰাবল। মইতো ভিতৰখিনি বুজি পাওঁ যে আপোনালোকৰ সমস্যাটো ক'ত।
দুজন গ্ৰেড 3 এপইণ্টমেণ্ট দি থৈ দিছে, দুজন গ্ৰেড 4 এপইণ্টমেণ্ট দি থৈ দিছে, দুজন ফেকাল্টি এপইণ্টমেণ্ট দি থৈ দিছে, আৰু গভৰ্ণমেণ্টৰ চকুত সেইখিনি পৰিব নালাগে। গতিকে ফিজৰ টকাখিনি দি আপোনালোকে তেওঁলোকক কিবা কিবি দি চলাই থাকে। আৰু আমি ভ্ৰমণত গ'লে আমাক মেমৰেণ্ডাম দিয়ে তেওঁলোকে, ইউ ক্ৰিয়েট এ প্ৰব্লেম দেন ইউ শিফট ডেট টু আছ। খুব ধুনীয়াকৈ এটা সময়ত সেইখিনি, আৰু সেই মানুহখিনিয়ে লিখে চৰকাৰে আমাক বঞ্চনা কৰিছে, চৰকাৰে আমাক ঠগাইছে, আমাক কণ্টেক্সুৱেল কৰি ৰাখি থৈ দিছে। চৰকাৰে গমেই নাপায় যে এনেকুৱা মানুহ আছে। এইটো কলেজে নিজৰ এটা মেকানিজিম কৰে, আৰু সেই মেকানিজিমটো এড্ৰেছ কৰিবৰ কাৰণে ইউ ট্ৰান্সফাৰ দ্য প্ৰব্লেম টু দ্য গভৰ্ণমেণ্ট, যে নহয় আমি ফিজটো ল'ব লাগিব, নহ'লে অহা মাহত আমি কেনেকৈ দৰমহা দিম। জগদীশমুখী থকাৰ প্ৰায় আমি জানাত হায়াৰ এডুকেশ্যনত কোনো কণ্ট্ৰেকচুৱেল এণ্ড প্ৰাইভেট পোষ্ট থাকিব নোৱাৰে। গভৰ্ণমেণ্ট ইজ ভেৰি ভেৰি ক্লিয়াৰ এণ্ড ট্ৰান্সপাৰেণ্ট অন ডেট। এতিয়া আপোনালোকে চৰকাৰক বাইপাছ কৰি কিবা এটা কাম কৰে, আৰু সেইটো ভৰপূৰি কৰাৰ যিটো উপাদান সেইটো ষ্টুডেণ্টছ হ'ব নালাগে। ইট শুড বি এনিবডি এক্সেপ্ট দ্য ষ্টুডেণ্টছ। গতিকে মোৰ বিনম্ৰতাৰে নিবেদন, ষ্টুডেণ্টছৰ পৰা যিসকলে 600 টকাটো লৈছিলে আজি আপোনালোকে উভতাই দিয়ক। কুৱেটৰ বিনামূলীয়া এডমিশ্যনৰ পইচাও আমি আপোনালোকক 30 ছেপ্টেম্বৰত দি দিম। 3rd আৰু 5th ছেপ্টেম্বৰৰো আপোনালোকক অন টাইম আপোনালোকে পইচা পাই যাব। ষ্টুডেণ্টৰ পৰা কোনো কাৰণতে আপোনালোকে টকা পইচা সৰস্বতী পূজাৰ চান্দাটো কালেক্ট নকৰিব। লেট দেম হেভ এ ফিলিং দেট ছ'চাইটি টেক্স কেয়াৰ অফ দেম। এটলিষ্ট তেতিয়া এই ল'ৰা ছোৱালীবিলাকে ডাঙৰ হৈ ছ'চাইটিক কিবা এটা উভতাই দিবৰ কাৰণে চেষ্টা কৰে, যে আমাক ছ'চাইটিয়ে পঢ়ুৱাইছিলে, গতিকে আমি ছ'চাইটিক কিবা এটা উভতাই দিম। যদি বিনামূলীয়া এডমিশ্যন দিলোঁ, কিন্তু হাপ মাৰি নেগুৰত বিষ এটা থৈ দিলোঁ, তাৰ পৰাতো কাৰো লাভ নহয়। না চৰকাৰৰ লাভ হ'ল, না আপোনালোকৰ লাভ হ'ল, না ষ্টুডেণ্টজনৰ লাভ হ'ল। মই যদি কোনোবা এখন মিটিঙত গৈ কওঁ মই বিনামূলীয়া এডমিশ্যন দিছোঁ, অডিয়েঞ্চটোৱে ক'ব ক'ত বিনামূলীয়া, আমিতো দিছোঁ 600 টকা। আকৌ দেউতাক মাককতো 600টো 1000 বুলিও ক'ব পাৰে। চ' এ ক্লিয়াৰ মেছেজ শুড গ' যে ফ্ৰী মিনছ ফ্ৰী, এটকাও নাই।